মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Cৰ 5 নম্বৰ আৰু 6 নম্বৰ অংক দুটা আলোচনা কৰিম। 5 নম্বৰ অংকটো চোৱা কি আছে প্ৰশ্নত। এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ 5.23 চেণ্টিমিটাৰ। ত্ৰিভুজটোৰ পৰিসীমা নিৰ্ণয় কৰা। আমাক কি কৈছে? ত্ৰিভুজটোৰ পৰিসীমা নিৰ্ণয় কৰিব দিছে। ইয়াৰ বাহুৰ মাপ কিমান দিছে? 5.23। আমি কি লিখিম সমাধান? যে এটা বাহুৰ মাপ সমান সমান 5.23 চেণ্টিমিটাৰ। আমি কি জানো? ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ কি আছে? যিহেতু ত্ৰিভুজৰ পৰিসীমা সমান সমান 3 ইনটু বাহুৰ দিক বা বাহুৰ মাপ, তুমি যেনেকৈ লিখা। ইয়াত আমাৰ বাহুৰ মাপ কি দিয়া আছে? 5.23। এইটো 5.23 বাহুৰ মাপ দিয়া আছে। তেনেহ'লে কি লিখিম? 3 ইনটু 5.23। এইবাৰ চোৱা আমি কি কৰিম তেনেহ'লে? আমি কৰিম প্ৰথমে দশমিক উঠাই দিম। 3 ইনটু 5.23 তলত কি বহিব? দশমিকৰ সলনি 1, ইফালে দুটা সংখ্যা আছে, গতিকে দুটা অংক, গতিকে দুটা শূন্য হ'ল। তেনেহ'লে কি লিখিম আমি? 3 ইনটু 5.23 ওপৰত হ'ল কি? 3 ইনটু 5.23 ইনটু তলত 100। 523 ইনটু 3 তলত হ'ব 100। আমি কি কৰিম এতিয়া? পূৰণ কৰি চাম। 523 লগত 3 পূৰণ কৰি চোৱা কিমান হয়। 3 পূৰণ কৰিলে কি হ'ব? 3 3 গুণ 9, 3 3 গুণ 9, 3 2 গুণ 6 আৰু 3 5 গুণ 15। কিমান পালোঁ আমি? 1569। আৰু তলত থাকিল আমাৰ কিমান? 100। এতিয়া কি হ'ব? এতিয়া হ'ব কি? ইয়াত আমি কি লিখিম? দশমিক উঠাই দিম এইটোত। 6 9। ইয়াত কেইটা শূন্য আছে? দুটা শূন্য, গতিকে কি হ'ব? 2 ঘৰ পিছত দশমিক, 1 ঘৰ 2 ঘৰ, ইয়াত দশমিক হ'ব। ইয়াত ইমান চেণ্টিমিটাৰ। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? 6 নম্বৰ প্ৰশ্নটো চোৱা এবাৰ কি আছে। 6 নম্বৰ প্ৰশ্নত কি আছে? যে এখন মোনাত 18.625 কিলোগ্ৰাম চেনি আছে। তেনেকুৱা 12খন মোনাত মুঠতে কিমান চেনি থাকিব নিৰ্ণয় কৰা। আমি কি লিখিম প্ৰথমে? যে সমাধানত যে এখন মোনাত চেনি আছে সমান সমান 18.625 কিলোগ্ৰাম হ'ল। তেনেহ'লে আমাক কি লাগে? 12টা আমি লিখিম। অতএব 12খন মোনাত চেনি থাকিব সমান সমান 12খন মোনাত নিশ্চয় বেছি থাকিব। সেইকাৰণে কি হ'ব? বেছি থাকিলে পূৰণ হয়। এইটোৰ লগত 12 আমি কি কৰিম? পূৰণ কৰিম। এতিয়া কৰি কি কৰিম? প্ৰথম কাম আমি দশমিক উঠাই দিম। দশমিক উঠাই দিলে ওপৰত কি থাকিব? 18625। তলত বহিব দশমিকৰ সলনি 1 আৰু ইফালে 1 2 3, গতিকে 3টা শূন্য। 1 2 3, ইফালে থাকিল আমাৰ 12 হ'ল। এতিয়া আমি লিখিম 18,625 ইনটু 12 আৰু তলত থাকিল আমাৰ কিমান? 1000 হ'ল। এতিয়া তুমি ছাইডত এইটো পূৰণ কৰি চোৱা। 18625 ইয়াৰ লগত 12 পূৰণ কৰা। পূৰণ কৰি চোৱা কিমান হয়। তোমালোকে পূৰণ কৰা। পূৰণ কৰিলে কিমান হ'ব? 2 2 কৰিলে 5 2 গুণ 10 শূন্য হাতৰ 1, 2 2 গুণ 4 5, 6 2 গুণ 12 2 হাতৰ 1, 8 2 গুণ 16 16 হাতৰ 1 17, 2 1 গুণ 2। ইফালে থাকিব আমাৰ 1 দি কৰিলে এইটোৱে হ'ব। কি আছে? 5 2, তাৰপিছত 6 8 1, 0 5 আৰু 5 যোগ কৰিলে 10 শূন্য হাতৰ 1, 2 2 4 হাতৰ 1 5, 6 আৰু 7 যোগ কৰিলে কিমান হয়? 13 3 হাতৰ 1, 8 2 10 10 11 1 হাতৰ 1 ইমান। কিমান পালোঁ তেনেহ'লে? 213,500। তলত থাকিল আমাৰ কিমান?
1000 হ'ল। এতিয়া চোৱা, তোমালোকক মই কৈছিলোঁ কি যে যদি ওপৰতো শূন্য তলতো শূন্য থাকে তেনেহ'লে কি হয়, কটাকটি হয়। ওপৰত কেইটা শূন্য, দুটা শূন্য, ইয়াৰ এটা ইয়াৰ এটা কটা গ'ল। এইটো এটা কাটি দিয়া, এইটো এটা কাটি দিয়া, তেনেহ'লে ওপৰত কি থাকিল 2 1 3 5 আৰু তলত থাকে কিমান 10 হ'ল। এতিয়া আমি কি কৰিম, দশমিক উঠাই দিম 2 1 3 5 দশমিক উঠাই দিলে কি হ'ব, এক ঘৰ পিছত হ'ব কাৰণ এটা শূন্য আছে, ইয়াত হ'ব ইমান কি হ'ব কিলোগ্ৰাম, ইমান কিলোগ্ৰাম। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।